নমস্কাৰ আকৌ এটা মিনি ভ্লগ লৈ আহিছো আপোনালোকলৈ আৰু পাকঘৰৰ পৰা ভিডিঅটো মই ষ্টাৰ্ট কৰিলো আৰু এয়া সন্ধিয়া সময় আছিল যেহেতু গতিকে চাহ অকনমান বনাই লৈছো আৰু ডিউটিৰ পৰা আহোতে মই বজাৰ কৰি লৈ আহিছিলো তো বস্তুবিলাক মই সামৰি আছো আৰু মানে ৰাতিপুৱা ওলাই যোৱা হয় আকৌ সন্ধিয়া আহি পেলাই আকৌ ঘৰৰ কাম সদায় একেখিনিকে ভাত বনাবতো লাগিবই গতিকে একদম ৰেষ্ট নাই আৰু তাৰ পিছত মই যেহেতু বতৰটো অকনমান ঠাণ্ডা হৈ আছিল বৰষুণ দি আছিল ভিডিঅটো অৱশ্যে যোৱাকালি ৰাতিৰে হয় দেই আৰু মই বতৰটো চাই পেলাই মাংস অকনমান লৈ আহিলো ঘৰতে খাম বুলি আৰু একেবাৰে সিম্পল ষ্টাইলত বনাইছো সকলোৱে জানে এটো ৰেচিপি ভ্লগ নহয় বাৰু গতিকে দেখুৱা নাই তেনেকৈ আৰু মই এনে সিম্পল কে বনাইছো তেলতে মছলাখিনি ভাজি লৈ পেলাই পিয়াজ নহৰু আদা এবোৰ দি পেলাই তেনেকৈ ভাজি মাংসখিনি বহাই দিছো আৰু মছলা মই সানৰাইজৰ ইউজ কৰো আপোনালোকে বাৰু কিহৰ ইউজ কৰে বহুত সোৱাদ লাগে খাবলৈ আৰু ভন্টিয়ে এয়া কুকাৰতে মানে চাউল কেটা বাছি দিছে কিবা আছে বুলি তাই ভয় মানে ডলাত বসাৰ এলাহত তাই মানে কুকাৰতে মানে বাছিছে আৰু এয়া ভাত আমাৰ ৰেডি হৈ গল ভাত আৰু মাংস আজিলে আহিছো বাই